বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অদলাগুৰি শিলা ঠাকুৰ ৰাজহুৱা খেলপথাৰত অদলাগুৰি ক্ৰীড়া সংঘৰ সৌজন্যত ষষ্ঠ বাৰ্ষিক প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখন বৰনগৰ এফচি বনাম হাতৰকি এফচি বিজনীৰ মাজত অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত বিজনীৰ হাতৰকি এফচিয়ে বৰনগৰ এফচিক 2-0 গলত পৰাজয় কৰে। বিজয়ী দলে 20,000 টকাসহ ট্ৰফি আৰু বিজিত দলে 15,000 টকাসহ ট্ৰফি লাভ কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় হাতৰকি এফচি বিজনীৰ 1 নম্বৰ জাৰ্চিৰ গ্ৰেমছা নাৰ্জাৰী। খেলখনত হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে উপস্থিত থাকি খেলখন উপভোগ কৰে। এয়ে কম যে আমাৰ যোৱা বিগত 5 বছৰৰ পৰা আমি খেলখন চলাই আছোঁ আৰু এইবাৰ আমি 6ষ্ঠ বছৰ ভৰি দিছোঁ আৰু এই খেলখন আমাৰ 12টা দলৰ মাজত অনুষ্ঠিত কৰিছিলোঁ আমি আৰু আজি চূড়ান্ত খেলত বিজনী হাতৰকি এফচি আৰু আমাৰ বৰনগৰ এফচিৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল আৰু আজিৰ বিজয় সাব্যস্ত কৰিলে আমাৰ হাতৰকি এফচি বিজনীয়ে। প্ৰথম পুৰস্কাৰ হিচাপত আমাক 20,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ আছিল 15,000 টকা লগতে ট্ৰফি আৰু এইবেলি আমাৰ অলপ ব্যতিক্ৰমিক আছিল। আমি তৃতীয় পুৰস্কাৰো আমি দিয়াৰ এটা ব্যৱস্থা কৰিছিলোঁ আৰু তৃতীয় পুৰস্কাৰ হিচাপত আমাৰ 10,000 টকা আছিল আৰু তাৰ লগতে ট্ৰফি আছিল আৰু শ্ৰেষ্ঠ খেলুৱৈৰো আমি সন্মান ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। তৃতীয় পুৰস্কাৰ আমাৰ ফাগুনাগাঁও এফচি তেখেতসকলে তৃতীয় পুৰস্কাৰত সন্মান দখল কৰিছে। আগন্তুক বছৰৰ কাৰণে আমাৰ অলৰেডি আমাৰ ডাটা হৈছেই আৰু আমাৰ যি তৃতীয় পুৰস্কাৰ ডাটা তেখেত আমাক 2026লৈকে 24-25-26 মানে ৰানিং 3 বছৰ দিয়াৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছে। লগতে আমাৰ প্ৰথম পুৰস্কাৰৰ ডাটা ইতিমধ্যে হৈ গৈছে আমাৰ মাজতে আৰু আমি কিছুদিন পাছতে আমি ঘোষণা কৰিম। লগতে দ্বিতীয় পুৰস্কাৰ ডাটা ওলাইছে। লগতে আমাৰ 2026 বৰ্ষত তো ডাটা আমাৰ অলৰেডি মানে আমাৰ হৈ গৈছে। হয়, এইটো আমাৰ ওচৰৰ যিখিনি আমাৰ মানে ৰাইজ আছে গোটেইখিনি ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়াপ্ৰেমীৰ লগতে সমূহ আমাৰ খেল পৰিচালনাসকলে একদম সুশৃংখলভাৱে খেলখন পৰিচালনা কৰে। লগতে আমাৰ যিসকল ওচৰৰ আমাৰ স্থায়ী মানে লোক আছে জ্যেষ্ঠ ব্যক্তিসকলে আমাৰ লগত এই ক্ষেত্ৰত বহুত সহযোগ কৰিছে। এয়ে আৰু মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।